বিষয়লৈ সোমাই যাম। কিন্তু তাৰ আগতে আহকচোন প্ৰত্যেকেই ভাগৱতৰ মাধ্যমেৰে ভক্তিৰ ৰস আস্বাদন কৰিবৰ কাৰণে নিজকে মানসিকভাৱে প্ৰস্তুত কৰি কেনেকৈ তুলিব লাগে অকণমান আলোচনা কৰোঁ। আপোনালোকে চাওক, আজি যেতিয়া কৃপালু বাপ সাধু সমস্তই সেৱা ধৰি ইয়াত নাম প্ৰসংগ কৰিলে, তাৰপিছত মহাপাল নাম ইয়াতে ডাকিলে, তেৰা সমস্তই বন্তি ইয়াতে প্ৰজ্বলন কৰিছে আৰু নামঘৰীয়া প্ৰভুজনকে প্ৰমুখ কৰি সকলোৱে লক্ষ্য কৰি আছে কি বুলি, যে বন্তি গছিৰ তেল কিবা কাৰণত কমি যায় নেকি? কিয়? কাৰণ তেল কমি গ'লে উজ্জ্বলতা কমি যাব। এই যে আমি ঈশ্বৰৰ পৰিৱেশ নিৰ্মাণ কৰি কৃষ্ণ কথা আলোচনা কৰিবৰ কাৰণে সন্মুখত জ্বলাই লোৱা বন্তি গছিৰ তেল কমিব নেকি, উজ্জ্বলতা কমিব নেকি, তেনেকৈ যে আমি মন কৰি আছো, ঠিক তেনেকৈ আমি আৰু এগছি বন্তিৰ ওপৰত গুৰুত্ব দিব লাগিব। কোন গছি? লগাই দিলা বান্ধৱ স্বৰূপে আহি তৈতে তৈল বন্তি দিয়া কৃপালু শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ গুৰুজনাই ৰাম নামৰ ৰসেৰে নিৰ্মিত তেলৰে এগছি বন্তি আপোনাৰ আমাৰ মাজত হৃদয়ত জ্বলাই থৈ গৈছে। সেই গছি হৈছে ভক্তিৰ বন্তি। আমি ভাগৱতলৈ কিয় আহিব লাগে? সৎসংগৰ যোগেদি যাতে এয়া শ্ৰৱণ কৰি এই ৰামকৃষ্ণ নামৰ ৰসৰ তেল টুপি যাতে আমাৰ হৃদয়ৰ বন্তি গছি কোনো কাৰণত কমি নাযায়, তাৰ কাৰণে আমি বন্তিৰ উজ্জ্বলতা হৃদয়ত বৃদ্ধি কৰিবৰ কাৰণে প্ৰত্যেকেই ভাগৱতৰ ৰস পান কৰিব লাগিব। কেনেকৈ পান কৰিব লাগিব? আমি ভাবুক হৈ পান কৰিব লাগিব। যদি ভাবুক হৈ পান নকৰে, এই ৰসে আমাক কেতিয়াও ক্ৰিয়া নকৰিব। কাৰণ আমি প্ৰত্যেকে ইয়াৰে এনে অহা নাই, আমাৰ শাস্ত্ৰত কৈছে আশাবিলাক বৰ্জন কৰিবলৈ কৈছে, কিন্তু আমাৰ আশা বৰ্জন কৰিব কোনেও নোৱাৰে, মানুহটো দূৰৰে কথা। আমি যে ইয়াৰে ভাগৱতলৈ আহিছো, আমি ইয়াৰ পৰা এটা বস্তু লৈ যাম বুলি আশা কৰি আহিছো। কি বাৰু? তোমাৰ নামৰ মহিমা শুনিয়াই আনন্দ গাব গৃহতে তেজিয়া থৈলো। আপোনালোকে ইয়াৰে নিমন্ত্ৰণত আহিল, ঘৰৰ যিমানবিলাক বাকী কৰ্ম আছিলে, কথা বতৰা আছিলে, চব ঘৰতে এইটো হ'ল আপোনালোকৰ ত্যাগ। এই ত্যাগৰ যোগেদি আপোনালোকে কি আশা কৰি আহিছে? আমি কি আশা কৰি আহিছো? এই যে ইমানখিনি ত্যাগ কৰিছো, তাৰ বিনিময়তো আমাক কিবা এটা লাগিব। আপুনি নাভাবিব, কোনোবাই ক'ব পাৰে যে আমাৰ কোনো আশা নাই, মিছা কথা। বিনিময় নহ'লে মানুহে এক কিলো দৰ্শন। গতিকে আমি এটা ইয়াৰে আশাৰে আহিছো। আশাটো কি বাৰু? তজুপদ সেৱা ৰস
তোমারও একান্ত ভিতর কিঙ্কর ভগৱন্তৰ ভিন্ন হ'বলৈ আহিছো। আশা এটাই ভাগৱতৰ যোগেদি যাতে কৃষ্ণৰ সেৱাৰ ৰস ইয়াৰ পৰা লৈ যাব পাৰোঁ। গতিকে আমি ভক্তিৰ ৰস দিবলৈ ইয়ালৈ আহিছোঁ। সেইকাৰণে আমি ভাবুক হৈ শুনিব লাগিব। ভাবুক হৈ যদি নুশুনে, হৃদয়ৰ টুকুৰাটো যেনেকৈ আনিছে তেনেকৈ খালী হৈ গুচি যাব। ঘৰত থকা সকলে যদি সোধে, হেৰা কি আনিছা? এবাৰ এজন বাপে তেনেকৈ ভাগৱতলৈ আহি ঘূৰি গ'ল। আইগৰাকীয়ে সুধিছে, আপুনি ভাগৱতৰ পৰা কি আনিলে? লগে লগে বাপজনে কৈছে, এয়া কল আনিছোঁ, কুঁহিয়াৰ আনিছোঁ, বুট আনিছোঁ, মগু আনিছোঁ, তামোল আনিছোঁ, পাণ আনিছোঁ। বোলে সেইবিলাক সোধানে আপুনি ভাগৱতৰ পৰা কি আনিলে? বোলে সেয়াকে আনিলোঁ। বোলে আপুনি এটা বস্তু নানিলে, তাত কোৱা কথাখিনিৰ ৰস হৃদয়ৰ টুকুৰাটোত বান্ধি নানিলে। গতিকে আমি এই টুকুৰাটোত বান্ধি পেলাই ইয়াত কোৱা কথাখিনি কিবা নহয় কিবা ঘৰলৈ কিন্তু লৈ যাব লাগিব। তাৰ কাৰণে আমি ভাবুক হৈ শুনিব লাগিব। গপে কি কৈছে, যিমানে ভাবুক হৈ শুনিব, আপুনি যদি মোনা এটা আনি পেলাই সন্মুখত জাপি থৈ দিয়ে, তাত কোনেও বস্তু ভৰাই নিদিয়ে। মোনাটো মেলি ধৰিব লাগিব। এই মেলি ধৰাটোৱে হ'ল ভাবুক। আৰু যেতিয়া আপুনি মেলি ধৰিব, তেতিয়া আপোনাৰ এই হৃদয় নামৰ মোনাটোত এটা বস্তুৰ প্ৰভাৱ পৰিব, জ্ঞানৰ উদ্ভৱ কৰিব। কি জ্ঞান? কৃষ্ণমুখী মহাজ্ঞান। যি জ্ঞানে আপোনাক কি দিব? আজি এই ভাগৱতখন আপোনালোকৰ হয়তো কাৰোবাৰ কাৰোবাৰ ঘৰতো আছে। আজিকালি কেৱল আজিকালি বুলি নহয়, যিসকলে অসমীয়া মাষ্টাৰ ডিগ্ৰী কৰি আছে তেওঁলোকে জানিব যে এইখন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত কিছু কথা জানিবৰ কাৰণেও এইখনৰ আশ্ৰয় ল'ব লগা হয়। গতিকে আমি ঘৰত এখন কেতিয়াবা কিতাপ হিচাপেও পঢ়োঁ। এতিয়া কিতাপ হিচাপে পঢ়িলে আপোনাৰ জ্ঞান হ'ব। কিন্তু এই যে আজি যে আমি ইয়াক প্ৰতিষ্ঠা কৰিলোঁ, ইয়াত কিতাপ হৈ থকা নাই। আমি সেইকাৰণে কৈছোঁ সন্মুখত ভাগৱত নৰখাকে যে আমি কথা নকওঁ, কাৰণ আমি ইয়াত ভাগৱত হিচাপে নাই ৰখা, পৰম ৰূপ ভগৱতৰ ৰূপে ইয়াক প্ৰতিষ্ঠা কৰি লৈছোঁ। গতিকে মাধৱ পুৰুষৰ ভাষাৰে যদি কোৱা যায় যে তুমি প্ৰতিষ্ঠিত হৈ নিধিষ্ঠিত হৈ আছামি যেন কৰাই বাহা তুমি ঋষিকেশ কৰিব প্ৰেৰণ। গতিকে এই প্ৰতিষ্ঠিত হৈ থকা জ্ঞানমূৰ্তিয়ে হৃদয়ত আহি আমাক যেনেকৈ কৃপা কৰিব, আমি তেনেকৈ ইয়াক গ্ৰহণ কৰিব লাগিব। সেইকাৰণে ঘৰত ভাগৱত ভাগ পঢ়িলে আপুনি জ্ঞান পাব। কিন্তু ইয়াত একেলগে ৰস আচৰণ কৰিলে আপুনি কি পাব? আনন্দ পাব। যি আনন্দই আমাক ইহকালত শান্তি দিয়াৰ উপৰিও তৰণৰ পথটো প্ৰশস্ত কৰিব। সেইকাৰণে এতিয়া মংগলাচৰণ কোনে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ পৰম পুৰুষ ভগৱন্ত কৃপাময় বুলি কৈছে। তিনিখন সাগৰ তেওঁ আমাক সহায় কৰিবৰ কাৰণে ৰাখিছে ভকতক। কৃপাৰ সাগৰ, দয়াৰ সাগৰ আৰু কৰুণা সাগৰ। এই কৃপা সাগৰৰ অধিকাৰী হোৱাৰ কাৰণে তেওঁ কৃপাময় বুলি কৈছে। আৰু তেওঁ মহানতাৰ যোগেদি আনক মহিয়ান হোৱাত সহায় কৰে। এয়া ঈশ্বৰৰ বাহিৰে অন্যে কৰিব নোৱাৰে। তেওঁ কিমান মহানতাৰ কৰে চাওকচোন। এতিয়া আপোনালোকে যদি নিজে নিজক প্ৰশ্ন কৰে, কোনোবাই যদি আপোনালোকক সোধে যে বাপ ভাগৱতলৈ কাৰ লগত আহিলে, কোনোবাই ক'ব ল'ৰাটোৱে থৈ গ'লি, কোনোবাই ক'ব ভাইটোৱে থৈ গ'লি, কোনোবাই ক'ব বোৱাৰীজনীয়ে থৈ গ'লি, নানাজনে নানা কথা ক'ব। কিন্তু ভাগৱতে কৈছে মিছা কথা। আপোনাৰ যদি মন নাথাকে আৰু ঈশ্বৰে যদি কৃপা নকৰে, ল'ৰা বোৱাৰী ছোৱালী কোনেও আপোনাক থৈ যাব নোৱাৰে। ইয়াত আপোনাক কোনে আনিলে? ঈশ্বৰে আনিলে আৰু আপোনাৰ কৰ্মফলে আনিলে। গতিকে
আজি এই দেওবাৰৰ বন্ধৰ দিনটোত আপোনাৰ নিচিনা বহুজনে কিন্তু ঘৰত চিনেমা চাই কটাইছে, মনত ৰাখিব। কিন্তু আপুনি আমি কৃষ্ণ কথা পাতিবলৈ বহিছোঁ। এই কৃপাকণ যে তেওঁ আমাক কৰিলে, ইয়াৰ কৰি মনত ভবাইছে, চকুক দেখুৱাইছে, কাণক শুনাইছে, মুখক খুৱাইছে, জিভাত সোৱাদ দিছে, হাতত কৰাইছে, ভৰিত ধৰিছে, ইমানখিনি কৃপা তেওঁ আমাক কৰিছে। সেইকাৰণে তেওঁক মহাযোগ ঈশ্বৰ মহেশ্বৰ বুলি কয়। আৰু সেইকাৰণে তেওঁ এই কৃপাৰ মূল্য কোনে দিছে? সৃষ্টিকৰ্তা ব্ৰহ্মাই দিছে, পালনকৰ্তা বিষ্ণুৱে দিছে, সংহাৰকৰ্তা শিৱই দিছে। কেনেকৈ দিছে? তেওঁ যিটোকে কয় সেইটোকে তেওঁলোকে পালন কৰে। এতিয়া ভগৱানে যিটোকে কয় দেৱতাসকলে তাকে পালন কৰে। আপুনি আমি পালন কৰিছোঁ নে নাই? আমি পালন কৰিব লাগে, যিহেতুকে আমি কলিযুগৰ মানুহ। আমাৰ মনত বহুত প্ৰশ্ন আহে, কি বুলি বোলে ভগৱানে কোৱা কথাখিনি পালন কৰিবলৈ হ'লে আমিতো ভগৱানক কোনো দেখাই নাই। কলিযুগত শংখচক্ৰ গদা পদ্ম ধৰি ভগৱানে আপোনাক ক'তো দেখা নিদিয়ে। তেওঁ ক'ত থাকে? কৃষ্ণক পাইবাৰ জানা ভগতেকে পন্থা, এই মানে গহে গীতা ভাগৱত গ্ৰন্থা। কৃষ্ণক পাবলৈ হ'লে আপুনি আমি কোনে আহিব লাগিব? ভকতৰ সংগত আহিব লাগিব। তেওঁ একান্ত ভকতৰ সংগত থাকে। থাকি ভাগৱতী ভাগৱতৰ যোগেদি আমি কি কৰিব লাগে, কি কৰিব নালাগে, ক'লৈ যাব লাগে, ক'লৈ যাব নালাগে, কোনটো উচিত, কোনটো অনুচিত, কোনটো অন্যায়, কোনটো ন্যায়, এইখিনি আমাক তেওঁ কৈ থাকে। সেইকাৰণে তিনিওজন দেৱতাই পালন কৰাৰ দৰে ভাগৱতে কোৱা কথাখিনি আমি আমাৰ জাগতিক জীৱনত ভক্তিৰ পথৰ সমানৰূপে আমি পালন কৰিব লাগিব। মৎস্যকুৰ্ম আদি অংশ অৱতাৰ দান। ভগৱন্তই অংশে অৱতাৰ, কলা অৱতাৰ, বিভূতি অৱতাৰ, পূৰ্ণ অৱতাৰ আদি ৰূপেৰে মৎস্য কুৰ্ম নানাবিধ ৰূপে এই ধৰাধামত ২৪ বাৰ অৱতাৰ হৈছে। কাৰণটো কি? তেওঁ জন্ম মৃত্যু নাই, অজৰ ব্ৰহ্ম। তথাপিতো তেওঁ জন্মগ্ৰহণ কিয় কৰিছে? তেওঁ নিৰ্গুণ হৈ এই ধৰাধামত আহি তেওঁ কিছুমান গুণ লীলা কৰি থৈ গৈছে, যিসমূহ গালে আৰু শুনিলে আপুনি আমি এই সংসাৰ কৰিব পাৰোঁ। গতিকে কেৱল ভকতৰ কাৰণে ২৪ বাৰ অজব্ৰহ্ম হৈ এই ধৰাধামলৈ ভগৱন্ত যিহেতু আহিছে, এই ত্যাগৰ কাৰণে তেওঁক মহাপুৰুষে নমস্কাৰ জনাইছে। নমো নমো মধুপুৰ ৰিপু মহাহৰি অন্তত উত্তম আদি ধুৱে থাক স্মৰণ। এই ভগৱন্তই কি কৰিছে? কেইজনক আকৌ পুনৰ মহাপুৰুষে নমস্কাৰ জনাইছে। কিহৰ কাৰণে? তেওঁৱে অৱতাৰ ধাৰণ কৰা কাৰণবিলাকৰ ভিতৰত অন্যতম কাৰণ আছিল দুষ্টদম। মনুদৈত্য, মূৰদৈত্যকে আদি কৰি বিভিন্ন দৈত্যক তেওঁ দমন কৰি আপোনাক আমাক কৈছে, ভক্তিৰ ৰসৰ বৰষুণেৰে হৃদয় জীপান কৰিবলৈ হ'লে আপোনাক আমাক বাধা দি থকা এই দৈত্যমুখী যিবিলাক ৰিপু আছে, এই ৰিপুবিলাক আমি ভগৱন্তই পৰিচয় দিয়া গুণ লীলাৰ দ্বাৰা প্ৰকাশিত নামেৰে আমি তাক মষিমূৰ কৰিব লাগিব। ভগৱন্তই দমন কৰিছিলে অসুৰবিলাকক। এতিয়া ভকতে নাম গাই দমন কৰিবলগীয়া অসুৰকেইটাক কি কি বাৰু আমাক মহাপুৰুষে দেখুৱাইছে। সংহাৰ
কাম ক্ৰোধ লোভ আপোন নাশন জানি গঢ়া পৰিহাৰ অহুবিলাকে যেনেকৈ অধৰ্ম বিয়পায় ধৰ্মিষ্ঠসকলক বিপদলৈ ঠেলি দিয়ে মহাপুৰুষ মাধৱপুৰুষে এই বিমান থাকি বিশ্লেষণ কৰোঁতে তেওঁ এটাও ঈশ্বৰৰ নাম প্ৰকাশ কৰিবলৈ সময় নাপায় যাৰ কাৰণে বোলে অসুৰে যেনেকৈ ধৰ্মিষ্ঠসকলক বিপদলৈ ঠেলি দিয়ে এই কাম ক্ৰোধ লোভ এই তিনিটা অসুৰে ভকতক ভক্তিৰ পথলৈ যোৱাত বাধা দিয়ে গতিকে ইয়াত নামৰ দ্বাৰা যেনেকৈ ঈশ্বৰে মনুদৈত্য আদি দৈত্যসমূহক নিধন কৰিছিল নামৰ দ্বাৰা কাম ক্ৰোধ লোভ এইকেইটাক আমি দমন কৰিব লাগে সমস্ত জগতৰ উদাহৰণ যাৰ নাম নামে কি কৰে অকল বোলে উচ্চ নিম্ন ক'লা বগা চুকৰ সকলোকে নিৰ্দিষ্ট কাৰোবাকে উদ্ধাৰ কৰিব এনেকুৱা নহয় আগ্ৰহ থকা ইচ্ছা থকা সকলোকে নামে উদ্ধাৰ কৰে যি নামে সকলোকে উদ্ধাৰ কৰে এই নামৰ গৰাকীজনক হাজাৰ বাৰ মহাপুৰুষে পৰিবাদ জনাইছে প্ৰভু ভগৱন্ত ভকতৰ নৱবিধি হৰিক স্মৰণে আৰম্ভৰ হৌকীৰ্তি গতিকে ভগৱন্ত ভকতৰ কাৰণে কি নৱনিধি নৱ মানে নতুন নিধি মানে ৰত্ন গতিকে নাম হ'ল ভকতৰ কাৰণে ৰত্ন ভাণ্ডাৰী সেইকাৰণে নাম স্মৰণৰ দ্বাৰা আমি ধৰ্ম কাৰ্য সিদ্ধিৰ কাৰণে সফলতাৰ কাৰণে আগবাঢ়িব লাগে নাম স্মৰণক বাদ দি আমি কোনো কাম আমি আগবঢ়াব